থানাৰ সন্মুখত শিৱ মন্দিৰ আৰু মন্দিৰত সোমাল চোৰ লুটি নিলে নগদ ধন আৰু সা সামগ্ৰী আৰক্ষীক অপেন চেলেঞ্জ চোৰৰ এই দৃশ্যটো ভালদৰে চাওক এইখন বিহপুৰীয়া আৰক্ষী থানা আৰু এইটো শিৱ মন্দিৰ থানা আৰু মন্দিৰৰ মাজত মাত্ৰ আছে এটা পথ থানাৰ সন্মুখত থকা এই শিৱ মন্দিৰটোত নিশা চোৰে চলালে চাফাই অভিযান দানপাত্ৰ ভাঙি লুটি নিলে চোৰে নগদ ধন মূল্যৱান সা সামগ্ৰী এনে লাগিছে মন্দিৰ নহয় যেন থানাতে সোমাইছে চোৰ আজি বিহপুৰীয়া শিৱ মন্দিৰ টাউন শিৱ মন্দিৰত হোৱা মানে বিহপুৰীয়া থানা হোৱাতে একেই কথা হ'ল পদূলি মানে মাজত এটা ৰাস্তা অকল তেজপুৰ ৰাস্তাটো মানে হাৰ্ডলি 11 মিটাৰ হ'ব ৰাস্তা আজি যোৱা ৰাতি যিটো চুৰি কাৰ্য হ'ল থানা একো গম নাপালে আৰু আজি ৰাতিপুৱা গৈ আমি মন্দিৰ কমিটি জনাই অহাৰ পিছতো প্ৰশাসনৰ পৰা কোনো নাই যে আহি তদন্ত কৰিব কিবা কি অৱশেষত বৰষুণ গ'লে জাপি লোৱাৰ নিচিনাকৈ চোৰে চুৰ কৰি লৈ যোৱাৰ পাছত মন্দিৰত উপস্থিত হৈছে আৰক্ষী নিয়ম মাফিক আৰম্ভ কৰিছে তদন্ত কিন্তু কিবা লাভ হ'ব জানো নিশা নাকত তেল দি আৰক্ষীয়ে শুই থাকোঁতে মন্দিৰত চোৰে চাফাই অভিযান চলোৱা কাৰ্যই বিহপুৰীয়াত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কেৱল শিৱ মন্দিৰতেই নহয় বিগত দিনকেইটাত বিহপুৰীয়া নগৰৰ কেইবাখনো দোকান আৰু মন্দিৰত সংঘটিত হৈছে এনে চুৰি কাৰ্য আমি পূজাৰীৰ পৰা গম পালোঁ আহি দেখিলোঁ গোটেইখিনি ভাঙা দান পাত্ৰ ভাঙি প্ৰায় 12 পৰা 15,000 টকা প্ৰতিমাহে আমাৰ হয় এক মাহৰ কালেকশ্যন আছিলে আৰু চবতকৈ আচৰিত কথা মানে থানাৰ একেবাৰে মানে লগতে লাগি থকা মানে থানা বুলি ক'লেই হ'ব এই চোৰে মানে থানাকেই চেলেঞ্জ কৰা যেন দেখা গৈছে আৰু মাজে মজিয়াতে আমাৰ বিহপুৰীয়াত এই যোৱা 2-3 দিন আগত হয় এখন সোণাৰী দোকানত মই গম পাইছোঁ যে আজি এসপ্তাহমান আগত এই কালী মন্দিৰতো তেনেকুৱা হৈছে গতিকে গোটেই ৰাইজে এইটো চিন্তা চৰ্চা কৰি প্ৰশাসনৰ লগত আলোচনা কৰি ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগে নহ'লে যদি এইখন মন্দিৰেই সুৰক্ষিত নহয় তেতিয়াহ'লে বিহপুৰীয়া ৰাইজ কি ধৰণে সুৰক্ষিত হ'ব আৰক্ষীৰ ভূমিকা আমি অলপ আগত মানে কৈ আহিছোঁ এতিয়া আৰক্ষী আহিছে এই মুহূৰ্তত কিন্তু আমি সেইটোৱে আচৰিত হৈছোঁ একদম থানাৰ লগতে লাগি থকা এই মন্দিৰখনতো এনেকুৱা তলা দুটা তলা ভাঙিছে আৰু কালি বৰষুণো নাছিলে গতিকে শব্দটো হৈছিলে আমি অকণমান আচৰিত পাইছোঁ গতিকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24 আজি বিহপুৰীয়া শিৱ মন্দিৰ টাউন শিৱ মন্দিৰত হোৱা মানে বিহপুৰীয়া থানা হোৱাতে একেই কথা হ'ল পদূলি মানে মাজত এটা ৰাস্তা অকল তেজপুৰ ৰাস্তাটো মানে হাৰ্ডলি 11 মিটাৰ হ'ব ৰাস্তা আজি যোৱা ৰাতি যিটো চুৰি কাৰ্য হ'ল থানা একো গম নাপালে আৰু আজি ৰাতিপুৱা গৈ আমি মন্দিৰ কমিটি জনাই অহাৰ পিছতো প্ৰশাসনৰ পৰা কোনো নাই যে আহি তদন্ত কৰিব কিবা কি